মই সৌৰভ গাৰ্গ গুৱাহাটী মহানগৰীত এটা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা নিখাৰ ভাগত পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি পৰিছে আৰু ভয়ংকৰ ভূমিস্খলনত দুটা বাসগৃহ সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে আৰু ধ্বংসস্তূপৰ মাজত বৰ্তমানো এজন লোক আবদ্ধ হৈ আছে গুৱাহাটীৰ ৰূপনগৰত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৰূপনগৰৰ পৰা নিখা প্ৰায় 11:30 বজাত পাহাৰৰ পৰা চাৰিটা প্ৰকাণ্ড শিল বাগৰি পৰিল দুটা বাসগৃহৰ ওপৰত দৃশ্যাংশ দেখুৱাইছো এতিয়া উদ্ধাৰ অভিযান চলি আছে তাত এটা ভয়ংকৰ পৰিবেশ নিখাৰ ভাগৰ দৃশ্যপা দেখো যদি দেখুৱাও এয়া হৈছে ঘৰ দুটাৰ অৱস্থা সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে একো সামগ্ৰী তেওঁলোকৰ বচা নাই এদৰে নিখাই তাতে এছডিএফৰ দল আৰু ৰূপনগৰ আৰক্ষী উপস্থিত হৈছিল তেওঁলোকে নিখাৰ ভাগত যিমান পাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিলে কিন্তু ভয়ংকৰ কথা যে এজন লোক এতিয়াও ইনতাত আবদ্ধ হৈ আছে শিলৰ হেঁচাত শিল আৰু মাটিৰ যি খহি আহিছিল তাৰ মাজত এজন লোক এতিয়া আবদ্ধ হৈ আছে এই দুটা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এখন এছডিএফৰ জোৱান নিখাৰ ভাগত তাত উপস্থিত হৈছিল আৰু এতিয়ালৈকে তেওঁলোকে কিন্তু পাহাৰৰ মাটি খানি ব্যক্তিজনক উলিয়াবলৈ চেষ্টা কৰি আছে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা বানপানীৰ পিছতে আশংকা কৰা হৈছিল মহানগৰ প্ৰশাসনৰ ফালৰ পৰা ভাৱক এয়া পুৱাৰ ভাগৰ দৃশ্য এতিয়াও নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত আছে কেনেকৈ ব্যক্তিজন এতিয়াও মৃত অৱস্থা সুস্থ অৱস্থাত আছে নে তেখেতৰ মৃত্যু হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই এইসমূহ পাহাৰ খহি পৰিছে এদৰে পাহাৰৰ পৰা ডাঙৰ শিল খহি এদৰে ঘৰ সম্পূৰ্ণৰূপে তছনছ কৰি পেলাইছে আৰু ঘৰ দুটা আছিল বিনয় সিং আৰু ৰেণু বৰ্মন নামৰ দুগৰাকী লোকৰ তেওঁলোকৰ ঘৰৰ মাজত ৰাতি 11:30 বজাত তেওঁলোকে প্ৰথমতে এটা সৰু শব্দ শুনা পাইছিল পাহাৰৰ পৰা কিবা খহি পৰাৰ আৰু তাৰ পিছতেই মনেশ্বৰ ৰাজবংশী নামৰ যিজন লোক এতিয়া সন্ধানী লৈ আছে তেওঁ প্ৰথমতে বাহিৰলৈ চাবলৈ গৈছিল চাবলৈ যোৱাৰ সময়তে পাহাৰৰ পৰা শিলটো তললৈ নামি আহে আৰু আৰক্ষী প্ৰশাসনে যেনেকৈ কৈছে চাৰিটা প্ৰকাণ্ড শিল ওপৰৰ পৰা খহি আহি এই ঘৰকেইটাক হেঁচা মাৰি ধৰে সৌভাগ্যক্ৰমে বাকী পৰিয়ালৰ লোকসকল তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হয় কিন্তু থাকি গ'ল মনেশ্বৰ ৰাজবংশী যিজন এতিয়াও তেখেতক উদ্ধাৰ কৰিব পৰা হোৱা নাই এইদৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত আছে বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে কিন্তু পাহাৰত বাস কৰা লোকসকলৰ যি আতংক ইতিমধ্যে কোৱা হৈছিল 364টা এলেকা চিনাক্ত কৰা হৈছিল প্ৰশাসনৰ ফালৰ পৰা যেতিয়া বিগত সপ্তাহত যেতিয়া বৃহস্পতিবাৰৰ পৰা নেৰানেপেৰা বৰষুণ গুৱাহাটীত অব্যাহত আছিল প্ৰশাসনে এটা কথা আশংকা প্ৰকাশ কৰিছিল তেওঁলোকে যে হয়তো গুৱাহাটী মহানগৰীৰ যিসমূহ পাহাৰ এলেকা আছে নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত সেই পাহাৰৰ মাটি খহিব পাৰে শিল খহিব পাৰে আৱাসী এলেকাসকলক তাত থকা আৱাসীসকলক তেওঁলোকে সাৱধান হ'বলৈ কৈছিল কিন্তু তাৰ মাজতেই ঘটি গ'ল এটা ভয়ংকৰ ঘটনা এতিয়াও সন্ধানী লৈ আছে এজন লোকজন নাম হৈছে মনেশ্বৰ ৰাজবংশী তেওঁ কি অৱস্থাত আছে এতিয়ালৈকে জানিব পৰা হোৱা নাই তেওঁ হৈছে ৰেণু বৰ্মনৰ তুলনীয়া পুত্ৰ যিগৰাকী ৰেণু বৰ্মনৰ ঘৰ সম্পূৰ্ণভাৱে ভাঙি গৈছে তেওঁ তুলনীয়া সন্তান আছিল তেখেতে বাহিৰলৈ কি শব্দ হৈছে চাবলৈ আহিছিল চাবলৈ অহাৰ সময়তে ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল তাৰ স্থানীয় লোকৰ কিছু মন্তব্য আহিছে আমি আপোনালোকক সেই মন্তব্য শুনাব বিচাৰিছোঁ কিমান ভয়ংকৰ আছিল এই পৰিস্থিতি কেনেকৈ এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হ'ল 4-5 ফুট তলত আছে 4-5 ফুট তলত আছে মাটিৰ তলত সময় প্ৰয়োজন হ'ব যথেষ্ট সময় প্ৰয়োজন হ'ব কাম কৰাৰ অসুবিধা জাগাখিনি ঠেক হয় তাকে এছডিএফ বাহিনী লোক আৰু মতা হ'ব আহি আছে আমাৰ মানুহ আহি আছে আৰু দৰকাৰ হ'লে জিএমচি মানুহ আহিছে আমাৰ আৰু লগতে এনডিএফৰ কাম চলি আছে এজনে সন্ধানী হৈ আছে নে আন কোনোবা আৰু সন্ধানী হৈ থকা কিবা কথা এজনে নাম কি দেখে মনেশ্বৰ ৰাজবংশী বুলি এজন আছে 55 বছৰ বয়স হয় আহিলটো এই যোৱা সপ্তাহ বৰষুণ দিছিল না গোটেই গুৱাহাটীত বানপানী হৈছিলে তেতিয়া এটা বাগৰি আছিলে পুলিচো আহিছিলে প্ৰশাসনো আহিছিলে মানে পৰি যোৱা নাই মানে ফচি আছিল আৰু প্ৰশাসনো আহিছিলে মানা কৰিছিলে থাকিবলৈ তাৰপিছত কালিহে গোটেইখন বাগৰি থাকিলে প্ৰশাসনে জনাইছিলে ব্যৱস্থা মানে মানুহ শুই থাকোঁতে মৰা নাই ন চাবলৈ গৈহে মৰিলে জনাইছে অৱস্থা একো লোৱা নাছিল খালি আহি পেলাই চাই পেলাই গুচি গ'ল মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল এই সমগ্ৰ ঘটনা অতি দুখৰ কথা পৰিতাপৰ কথা যে এতিয়াও এজন লোক সেই ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছে নিশা 11:30 বজাত ব্যক্তিজনক হেঁচা মাৰি ধৰিছিল মাটি আৰু শিলে এতিয়া লোকজনক এনেকুৱা ধৰণৰ এটা অংশৰ তলত ব্যক্তিজন সোমাই আছে আশংকা কৰা হৈছে ব্যক্তিজন যথেষ্ট তেখেতক যদি উদ্ধাৰ কৰা হয় তেখেতক ততাতৈয়াকৈ হস্পিটেললৈ লৈ যাব লাগিব অন্যথা তেখেতৰ স্বাস্থ্যৰ অৱস্থা বা তেখেত কিমান সুস্থ অৱস্থাত থাকিব সেইটোক লৈ পেলাই কিছু শংকা এতিয়া আহি পৰিছে কাৰণ সময় যথেষ্ট হৈ গৈছে কিন্তু গুৱাহাটী মহানগৰীত
মহানগৰীত বান এফালে বানপানী আনফালে ভূমিস্খলন গুৱাহাটী মহানগৰবাসীন কৰবাত যেন কৰবাত শান্তি নোহোৱা হৈছে যিসকল লোক পাহাৰত থাকে তেওঁলোক ভূমিস্খলনৰ বাবে আতংকত দিন কটাব লগা হয় যিসকল সমতলত থাকে তেওঁলোকে বানপানীৰ কাৰণে ভয়ত দিন কটাব লগা হৈছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ অৱস্থা আৰু ইতিমধ্যে মই কৈছো যে মহানগৰীত বিভিন্ন এলেকাসমূহত পাহাৰ এলেকাসমূহত বহু লোকে বিপদজনকভাৱে কিন্তু বসবাস কৰি আহিছে হেতু প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে জিএমচিৰ ফালৰ পৰা কোৱা হৈছে জিএমডিৰ ফালৰ পৰা কোৱা হৈছে 364টা যি এলেকা চিনাক্ত কৰা হৈছিল যি এলেকাত ভূমিস্খলন হ'ব পাৰে বুলি প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছিল তাৰ অন্যতম এটা এলেকা হৈছে ৰূপনগৰ এলেকা এই ৰূপনগৰ এলেকাটোত আগতেও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল কিন্তু কালি যি ঘটনা সংঘটিত হল তাত যিমান ডাঙৰকে ঘটনাটো সংঘটিত হৈছিল যে চাৰিটা প্ৰকাণ্ড শিল বাগৰি আহিছিল লগতে মাটিও বাগৰি আহিছিল ভাবক সেই ওপৰৰ পৰা বাগৰি আহিছে আৰু এয়া হৈছে ঘৰৰ অৱস্থা তেওঁলোকৰ ঘৰৰ কোনো ধৰণৰ আজবাব তেওঁলোকে লগত ৰাখিব পৰা নাই সকলো ধ্বংস হৈ গৈছে তাতোতকৈ ডাঙৰ কথা পৰিয়ালটোৰ এজন ব্যক্তি এতিয়াও আবদ্ধ হৈ আছে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মন্তব্য আহিছে যে যিকোনো প্ৰকাৰে অতি শীঘ্ৰেই কেনেকৈ ব্যক্তিজনক উদ্ধাৰ কৰিব পাৰি তাৰ চিন্তা কৰি থকা হৈছে 10-12 ফুট ওপৰৰ পৰা বাগৰি পৰিছিল শিল আৰু মাটি এটো কথা কোৱা হৈছে আৰু এতিয়া ড্ৰিলিং মেচিন অনা হৈছে তালৈ উদ্ধাৰ অভিযান চলাবৰ কাৰণে ড্ৰিলিং মেচিনটো মই আপোনালোকক ইতিমধ্যে দেখুৱাইছিল যে তাত তেওঁলোকে এছডিআই বাহিনী আহিছে ড্ৰিলিং মেচিন ব্যৱহাৰ কৰিছে শিলটো কাটিবলগীয়া হৈছে কাৰণ যথেষ্ট ডাঙৰ শিল বুলি কৈছে এই অঞ্চলটোত শিলটো আছিল তাৰ পৰা খহি আহিছে ভাবক অঞ্চলটো কিমান দুখৰ মাটি খালি হৈছে তাৰ ইমান ডাঙৰ এটা শিল কাটি তাৰ তলৰ পৰা ব্যক্তিজনক উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত কৰি ৰখা হৈছে ড্ৰিলিং মেচিন অনা হৈছে প্ৰয়োজনত এইবোৰ ড্ৰিলিং মেচিন ব্যৱহাৰ কৰা হৈছে এছডিএফ বাহিনীয়ে ড্ৰিলিং মেচিন ব্যৱহাৰ কৰি কাটিব বিচাৰিছে শিলটো এয়া হৈছে গুৱাহাটী মহানগৰীৰ ভয়ংকৰ পৰিস্থিতি পাহাৰত যিসকল লোক বাস কৰে তেওঁলোকে নিজৰ জীৱনটো হাতৰ মুঠিত লৈ নিখাটো শুব লগা হয় কাৰণ কোন মুহূৰ্তত পাহাৰৰ মাটি খহি আহিব পাৰে পাহাৰৰ মাটি বা পাহাৰৰ শিল খহি আহিব পাৰে তাৰ কোনো ঠিক নাই তেনে পৰিস্থিতিত গুৱাহাটী মহানগৰত থকা পাহাৰৰ লোকসকলে নিজৰ তেওঁলোকে প্ৰতিটো দিশা পাৰ কৰিব লগা হয় আৰু এইদৰে শিল কাটিছে উদ্ধাৰ অভিযান চলি আছে প্ৰশাসন তৎপৰ কিন্তু তাৰ মাজতো কৰবাত নহয় কৰবাত প্ৰশ্ন হৈছে যিসকল লোক গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰে তেওঁলোকৰ এই অঞ্চলসমূহ কিমান ভয়ংকৰ আৰু এই অঞ্চলসমূহত থকাটো কিমান যুক্তিসংগত সেইটো এটা ডাঙৰ কথা কাৰণ মানুহৰ এই ঘৰটো ভাবক চাৰিটা শিল একেলগে খহি পৰাৰ ফলত দুটা পকা ঘৰ এনেকুৱা নহয় যে কেঁচা ঘৰ বা তৰজা বেৰৰ ঘৰ তেনেকুৱা নহয় এটো সম্পূৰ্ণ পকা ঘৰ আছিল পকা ঘৰকিটা সম্পূৰ্ণৰূপে টছটছ হৈ গৈছে আৰু সৌভাগ্যক্ৰমে ঘৰটোত 6 জন ব্যক্তি আছিল মাত্ৰ এজন ব্যক্তিয়ে তাত তেওঁ হেঁচা মাৰি ধৰে পাহাৰৰ মাটি আৰু শিলে বাকি কিজনে কিন্তু নিজৰ প্ৰাণ বচাই তাৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছে হুকাকুল পৰিৱেশ বুলি ক'ব লাগিব তেওঁলোকে চিন্তা কৰিছে পৰিয়ালৰ এজন লোক যেহেতু এতিয়া আবদ্ধ হৈ আছে আৰু নিখা 11:30 বজাতে এই ঘটনা সংঘটিত হৈছিল কিন্তু এনেকুৱা নহয় যে প্ৰশাসনৰ তৎপৰ নহয় প্ৰশাসন আৰু ৰূপনগৰ আৰক্ষী নিখাই তাত উপস্থিত হৈছে তেওঁলোকে নেৰা নেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত যিবোৰ বাধা আহিছে কাৰণ ডাঙৰ শিল এনেকুৱা শিল নহয় যে সৰু শিল অতৰাই দিব পাৰিব বাকি অঞ্চলসমূহলৈ খুব ডাঙৰ গাড়ীও যাব নোৱাৰে অগ্নিনিৰ্বাপক বাহিনী তালৈ গাড়ীসমূহ সেই পাহাৰ অঞ্চলসমূহলৈ উঠিব নোৱাৰে সেই কাৰণে সমতলত গাড়ী ৰাখিব লগা হৈছে তাৰ পৰা বহু ওপৰলৈ উদ্ধাৰকাৰী অভিযান দলটো উঠি যাব লগা হৈছে পৰিস্থিতি ভয়ংকৰ গুৱাহাটী মহানগৰীত বানৰ পিছত এবাৰ ভূমিস্খলনৰ আতংক গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে আৰু প্ৰশাসনে যেনে ধৰণে কৈছিল যে চিনাক্ত কৰা হৈছিল গুৱাহাটী মহানগৰীত আশংকা আছে ইয়াৰ পূৰ্বে এনেকুৱা ঘটনা সংঘটিত হৈছিল যে ভূমিস্খলনৰ ঘটনা সংঘটিত হলে গুৱাহাটী মহানগৰীত কিছুমান এলেকা আছে যেনেকৈ নাৰেংগী ফৰেষ্ট গেট এই মালিগাঁৱতো কালি গাৰ্ডৱাল খহি এগৰাকী মহিলাৰ মৃত্যু হৈছে এটো প্ৰথম ঘটনা নহয় কালি মালিগাঁৱত এটা ঘটনা সংঘটিত হৈছিল গাৰ্ডৱাল খহি এগৰাকী মহিলাৰ মৃত্যু হল আদিংগীত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে সাতগাঁৱত তেনেকুৱা ঘটনা সংঘটিত হৈছে বৰাগাঁৱত সংঘটিত হৈছে এটি এবাৰ ৰূপনগৰ ঘটনা সংঘটিত হল 364টা এলেকা চিনাক্ত কৰা হৈছিল যি অঞ্চলসমূহত ভূমিস্খলনৰ আশংকা আছিল আৰু যি হয় ইয়াতে বৰষুণ ৰখিছে কিন্তু বৰষুণ ৰখাৰ পাছতো যেহেতু পাহাৰৰ মাটিবোৰ এতিয়া কোমল হৈ পৰিছে আৰু যে শিলবোৰৰ যি গধুৰ শিলবোৰ তাৰ পৰা তললৈ বাগৰি আহিছে ভয়ংকৰ ঘটনা আৰু এতিয়াও আশংকা কৰা হৈছে যে ব্যক্তিজনক সুকলমে উদ্ধাৰ কৰিব পৰা গলে তেখেতক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হ'ব কিন্তু যি পৰিস্থিতি দেখা পোৱা গৈছে যি বাধা আহিছে উদ্ধাৰ অভিযানত প্ৰকাণ্ড শিল বাধা আহিছে কাৰণ শিল ভাঙি ব্যক্তিজনক তলৰ পৰা উলিয়াবলৈ চেষ্টা কৰি থকা হৈছে ব্যক্তিজন বৰ্তমান মৃত নে তেখেত এতিয়াও জীৱিত অৱস্থাত আছে সেইটো কিন্তু কোনো নিশ্চয়তা দিব পৰা নাই তেওঁলোকে আশংকা কৰিছে
ব্যক্তিজনৰ যদি উশাহ নিশাহ লোৱাত কষ্ট হৈছে নিশ্চয় ব্যক্তিজনৰ মৃত্যু হ'ব পাৰে এনেকুৱা ধৰণৰ আশংকা কৰা হৈছে কিন্তু পৰিয়ালৰ লোকে আশা ৰাখিছে যে ব্যক্তিজনক উদ্ধাৰ কৰিব পৰা হ'ব আৰু তাৰেই প্ৰচেষ্টা অব্যাহত ৰাখিছে SDF বাহিনীয়ে আৰু কিছু সময় পিছতে তাতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে ড্ৰিলিং মেচিন লৈ গৈছে প্ৰয়োজনত তাত আৰু অত্যাধুনিক প্ৰযুক্তিৰে উদ্ধাৰ অভিযান চলোৱা হ'ব বুলি কৈ থকা হৈছে এটা কথা যে যিজন ব্যক্তি মনেশ্বৰ ৰাজবংশী যি এতিয়াও উদ্ধাৰ কৰিব পৰা নাই তেখেতক তেওঁৰ মাকৰ নাম হৈছে ৰেণু বৰ্মনৰ তুলনীয়া পুত্ৰ আছিল এজন মনেশ্বৰ ৰাজবংশী আৰু বিনয় সিং বুলি যিজন ব্যক্তি আছিল তেখেত এজন মণিপুৰী লোক তেখেতৰ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এবাৰ ভাবক এই অঞ্চলসমূহত যিবোৰ ঘৰ আছে সেই ঘৰসমূহৰ একেবাৰে ওপৰত থকা এলেকাসমূহ যদি আপোনালোকে চাই ভালকৈ ভাবক কিমান এটা ভয়ংকৰ অৱস্থাত আছে এই অঞ্চলসমূহত বহু ওপৰলৈ উঠি যাব লাগে এইবোৰ হৈছে পাহাৰৰ তাত শিলো আছে আৰু এনেকৈ ঘৰবোৰ বনোৱা হৈছে ওপৰলৈ পকা ঘৰ তাৰ পৰা যদি শিল খহি পকা ঘৰটোৰ ওপৰত পৰে তেন্তে শিলে আৰু মাটিয়ে হেঁচি ঘৰটো সম্পূৰ্ণভাৱে ভাঙি পেলাব এনেকুৱা ভয়ংকৰ পৰিস্থিতিত মানুহে বসবাস কৰিব লগা হৈছে আৰু একাংশ লোকে অনৈতিকভাৱেও তাতে নীতিবহিতভাৱে ঘৰ বনোৱা বুলি কোৱা হৈছে এই ঘৰটো আপোনালোকে মন কৰক কিমান ওপৰত আছে তাৰ ওপৰত কিন্তু প্ৰকাণ্ড শিল আছে কিবা কাৰণত যদি শিল বা মাটি খহি আহে তেন্তে এই ঘৰটোত থকা লোকসকলৰ কি হ'ব এনেকুৱা ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা কথা কোৱা হৈছে আৰু এইটো হৈছে বিনয় সিং আৰু আমাৰ যি ৰেণু বৰ্মনৰ ঘৰৰ কিছু দৃশ্যাংশ সকলো টচ হৈ গৈছে আৰু নিশাৰ ভাগৰ দৃশ্য আছিল তাত নিশাই ৰূপনগৰ আৰক্ষী উপস্থিত হৈছে টিং যেনেকুৱা ধৰণৰ তেওঁলোকৰ পকা ঘৰ আছিল সকলো শেষ হৈ গৈছে আসাম টাইপৰ ঘৰ আছিল নিখাৰ ভাগৰ পৰা নয়নপৰা প্ৰচেষ্টা অব্যাহত আছে আশা কৰা হৈছে যে আজি সুকলমে এই মনেশ্বৰ ৰাজবংশী নামৰ লোকজনক উদ্ধাৰ কৰিব পৰা হ'ব আৰু তেখেতক চিকিৎসালয়লৈ নিব পৰা হ'ব কিন্তু পৰিস্থিতি এনেকুৱা যে শিলবোৰ ভাঙি উদ্ধাৰ অভিযান চলোৱাত বাধা আহিছে যাৰ কাৰণে এটা ড্ৰিলিং মেচিনৰ ব্যৱস্থা কৰা হৈছে নতুনকৈ আমাৰ লগত যিসকল লোক জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছো গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে চাৰিটা প্ৰকাণ্ড হাতীৰ নিচিনা শিল পাহাৰৰ পৰা খহি পৰাৰ ফলত দুটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে বাসগৃহকেইটা আছিল বিনয় সিং আৰু ৰেণু বৰ্মনৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে আৰু তাতোতকৈ ভয়ংকৰ কথা ৰেণু বৰ্মনৰ তুলনীয়া পুত্ৰ মনেশ্বৰ ৰাজবংশী এতিয়াও সেই ধ্বংসস্তূপৰ মাজতে আবদ্ধ হৈ আছে নিশা 11:30 মান বজাত তেওঁলোকে প্ৰথমতে এটা সৰু শব্দ শুনা পাইছিল কিবা বস্তু খহি অহাৰ বৰষুণ দিয়া বা মাটি খহি অহাৰ নিচিনা শব্দ শুনা পাইছিল আৰু পৰিয়ালৰ লোকে কৈছিল যে বাহিৰত কি হৈছে চাবলৈ যাব লাগে মনেশ্বৰ ৰাজবংশী এতিয়া চাবলৈ গৈছিল চাবলৈ যোৱাৰ সময়তে পাহাৰৰ শিল মাটিয়ে তেখেতক হেঁচা মাৰি ধৰে আৰু ঘৰটা সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় সৌভাগ্যক্ৰমে ঘৰৰ বাকীসকল পৰিয়ালৰ লোকে তাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় কিন্তু আবদ্ধ হৈ পৰিল মনেশ্বৰ ৰাজবংশী আৰু মনেশ্বৰ ৰাজবংশীক উদ্ধাৰ অভিযান এতিয়াও চলাই থকা হৈছে মই ইতিমধ্যে আপোনালোকক দেখুৱালো কেনেদৰে ক্ষিপ্ৰ গতিত প্ৰশাসনে উদ্ধাৰ অভিযান চলাইছে তাত SDF বাহিনী আছে অগ্নিনিৰ্বাপক বাহিনী আছে আৰক্ষী প্ৰশাসনৰ লোক আছে ৰূপনগৰ আৰক্ষী তাত উপস্থিত আছে আৰু কোৱা হৈছিল যে গুৱাহাটী মহানগৰীত বানপানীৰ পিছত যেহেতু এসপ্তাহ গুৱাহাটী মহানগৰী বানৰ কবলত থাকিল বিগত সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছিল আৰু পৰহি দিনটোলৈকে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত পানী হৈ আছিল কিন্তু গুৱাহাটী মহানগৰ প্ৰশাসনৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল কামৰূপ প্ৰশাসনৰ ফালৰ পৰা যে গুৱাহাটী মহানগৰীৰ 364টা ভূমিস্খলন প্ৰবণ এলেকা চিনাক্ত কৰি দিয়া হৈছিল সেই অঞ্চলটোত থকা লোকসকলক সচেতন হৈ থাকিবলৈ আহ্বান জনাইছিল প্ৰশাসনে কিন্তু তাৰ মাজতে এতিয়া কালিৰ পৰা ইটোৰ পিছত সিটো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে মালিগাঁৱৰ গাৰ্ডৱাল খহি এগৰাকী মহিলাৰ মৃত্যু হ'ল আৰু লগতে আজি আপোনালোকক দেখুৱাইছো যে ৰূপনগৰত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল ৰূপনগৰত এতিয়াও এজন লোক আবদ্ধ হৈ আছে সকলোৱে প্ৰাৰ্থনা কৰিছে লোকজনক যাতে সুকলমে উদ্ধাৰ কৰিব পাৰি তেখেতক চিকিৎসালয়ত ভৰ্তি কৰিব পাৰি